নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্জল এডিসি গৌৰৱ শেখৰ দাসক গ্ৰেপ্তাৰ বজালি ডিসি কাৰ্যালয়ৰ এডিসি গৌৰৱ শেখৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে ৫০,০০০ টকা উৎকোচ লৈ হাতলতে গ্ৰেপ্তাৰ কৰা হৈছে এজন মাটিৰ ব্যৱসায়ৰ পৰা লৈছিল ৫০,০০০ টকা নিজ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ ঘোষখোৰ এডিসি গৰাকীক দুৰ্নীতি নিবাৰকৰ শাখাই গ্ৰেপ্তাৰ কৰে এডিসি গৌৰৱ শেখৰ দাসক পুনৰবাৰ জনাইছো এডিসি গৌৰৱ শেখৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে বজালি ডিসি কাৰ্যালয়ৰ এডিসি গৌৰৱ শেখৰ দাসক গ্ৰেপ্তাৰ ৫০,০০০ টকা উৎকোচ লৈ হাতলতে গ্ৰেপ্তাৰ কৰা হৈছে এজন মাটিৰ ব্যৱসায়ৰ পৰা লৈছিল ৫০,০০০ টকা নিজ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ ঘোষখোৰ এডিসি গৰাকীক দুৰ্নীতি নিবাৰকৰ শাখাই গ্ৰেপ্তাৰ কৰে এডিসি গৌৰৱ শেখৰ দাসক নাগৰিক সমাজ সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আভুৱা ভাৰিছে আৰু বিপথে পৰিচালিত কৰিছে ডক্টৰ হিৰেণ গোহাঁই ৰাজনৈতিক নহয় তেখেত ৰাজনৈতিক দলৰ সৈতে কাম কৰি আছে পৰোক্ষভাৱে ডক্টৰ হিৰেণ গোহাঁই ৰাজনৈতিক ব্যক্তি তেওঁ মাজে মাজে গণ্ডগোল কৰি থাকে দিলীপ শইকীয়াৰ এই মন্তব্য আৰু ডক্টৰ হিৰেণ গোহাঁই ছাৰ সকলো দলীয় ৰাজনীতিৰ ঊৰ্ধত থকা সমাজখন হ'ল নাগৰিক সমাজ গতিকে এই নাগৰিক সমাজৰ নামত অসমৰ ৰাইজক আচলতে আভুৱা ভাৰিছে বিভ্ৰান্ত কৰিছে আৰু বিপথে পৰিচালিত কৰাৰ প্ৰয়াস কৰিছে আৰু ডক্টৰ হিৰেণ গোহাঁই ছাৰ তেখেত নন পলিটিকেল বুলি আমি এতিয়া আখ্যা দিব এইকাৰণে নোৱাৰোঁ কাৰণ ৰাজনৈতিক দলৰ নেতাৰ লগত তেওঁ সভা কৰিছে গতিকে হিৰেণ গোহাঁই ছাৰ আমি পলিটিকেল বুলি একেবাৰে প্ৰত্যক্ষভাৱে নকলেও কিন্তু তেওঁ এই পলিটিকেল লিডাৰৰ ভূমিকা পালন কৰিছে এই পলিটিকেল গতিকে মই ভাবোঁ যে হিৰেণ গোহাঁই ছাৰহঁতৰ কাম আমাৰ সমাজখনক সঠিক নেতৃত্ব দিয়া কিন্তু মাজে মাজে তেখেতে অলপ গণ্ডগোল কৰে তেখেতে কি গণ্ডগোল মই আজি নকওঁ তেখেতে নিজে অকণমান চিন্তা কৰি চোৱাটো ভাল বুলি ভাবোঁ অসমৰ সুৰক্ষিত আৰু বিকশিত ভৱিষ্যতৰ স্বাৰ্থত গুজৰাটৰ জামনগৰত প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰাৰ পিছত বন্তাৰাক সামাজিক মাধ্যমত উচ্চ প্ৰশংসা কৰে বহু চেলিব্ৰিটিয়ে বন্যপ্ৰাণী উদ্ধাৰ পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ বন্তাৰা সন্দৰ্ভত শচীন তেণ্ডুলকাৰ ৰণবীৰ সিং কৰণ জোহৰ আনন্দ মহিন্দ্ৰা আদি বহু তাৰকাই সামাজিক মাধ্যমত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া অনন্ত আম্বানীক ভূয়সী প্ৰশংসা কৰে চেলিব্ৰিটিসকলে বন্তাৰাৰ উচ্চ প্ৰশংসা কৰাৰ লগতে সামাজিক মাধ্যমত অনন্ত আম্বানীকো ভূয়সী প্ৰশংসা কৰে চেলিব্ৰিটিসকলে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অনন্ত আম্বানী আৰু তেওঁৰ দলৰ আবেগ আৰু দায়বদ্ধতা অতি প্ৰশংসনীয় বুলি সদৰি কৰে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ইয়াৰ লগতে শচীন তেণ্ডুলকাৰে সামাজিক মাধ্যম যোগে পুনৰ বন্তাৰা দৰ্শন কৰিবলৈ আগ্ৰহী বুলিও ইচ্ছা প্ৰকাশ কৰে কৰণ জোহৰে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে যে অনন্ত আম্বানীৰ জীৱ জন্তুৰ প্ৰতি থকা মমতা আৰু দায়বদ্ধতা অতিকৈ প্ৰশংসনীয় ৰণবীৰ সিঙেও অনন্ত আম্বানীক বন্তাৰাৰ বাবে শুভেচ্ছা জনায় বন্তাৰা আকৰ্ষণীয় আৰু অত্যাধুনিক বুলি মত পোষণ কৰে উদ্যোগপতি আনন্দ মহিন্দ্ৰাই প্ৰজ্বলিতা কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিছপুৰ আৰক্ষীয়ে গাড়ী চালক ৰাজীৱ হুছেইনৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছে গোচৰ আঁঠু কঢ়াই চালকজনক প্ৰহাৰ কৰিছিল প্ৰজ্বলিতা কাশ্যপে প্ৰহাৰ কৰাৰ দৃশ্য বন্দী হৈছিল মোবাইল কেমেৰাত দিছপুৰ আৰক্ষীয়ে শীঘ্ৰে তলব কৰিব অভিযুক্ত প্ৰজ্বলিতা কাশ্যপক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্বলিতা কাশ্যপ চালক ৰাজীৱ হুছেইনে দিছপুৰ থানাত দাখিল কৰে এজাহাৰ গোচৰটোত বিএনএছৰ 296, 351, 115, 352 ধাৰা সন্নিৱিষ্ট হৈছে ইয়াত বিএনএছৰ 352 ধাৰাটো হৈছে প্ৰহাৰ কৰাৰ বাবে অভিযোগ মতে চালক ৰাজীৱ হুছেইনক এখন ইনোভা বাহন চলাব দিয়া হৈছিল চালকজনে চলাব নোৱাৰো বুলি কোৱাৰ বাবে প্ৰজ্বলিতা কাশ্যপে মাৰপিট কৰাৰ অভিযোগ উঠিছে গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স এমপি জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয় আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছোঁ কেছ ৰুজু কৰিছোঁ
আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে। এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপিছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। পৰ্যলিত মাত্ৰা হৈছে নেকি থানালৈকে? ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ। উল্লেখযোগ্য যে প্ৰজ্যোতিতা কাশ্যপে গাড়ী চালকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছিল যে তেওঁ সুৰাপান কৰি আহিছিল আৰু অশালীন মন্তব্য কৰিছিল মহিলাক উদ্দেশ্যি। কিন্তু সেই সকলো অভিযোগ নস্যাৎ কৰিছে গাড়ী চালক ৰাজীৱ হুছেইনে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্যোতিতা কাশ্যপ আৰু পত্নী জয়শ্ৰী গোস্বামীয়ে গাড়ী চালক ৰাজীৱ হুছেইনক ঘৰৰ ভিতৰত আৰু বাহিৰত আঁঠু কঢ়াই বহাই থৈছিল বুলি অভিযোগ উত্থাপন কৰিছে গাড়ী চালকগৰাকীয়ে। ব্যক্তিগত বাহন চলাবলৈ নিৰ্দেশ দিছিল মহন্ত কন্যা প্ৰজ্যোতিতা কাশ্যপ আৰু পত্নী জয়শ্ৰী গোস্বামীয়ে। কিন্তু চালক ৰাজীৱ হুছেইন অমান্তি হোৱাত এই শাস্তি প্ৰদান কৰিলে বুলি অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে দুদিন পূৰ্বে প্ৰজ্যোতিতাই বিধায়ক আৱাসৰ বাহিৰত আঁঠু কঢ়াই বহাই থোৱাৰ লগতে প্ৰহাৰ কৰিছিল এইগৰাকী গাড়ী চালকক। সেই দৃশ্যবোৰ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেলো হৈ পৰিছে। বিভিন্ন সময়ত চালকসকলক ব্যক্তিগত কামত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ কন্যা প্ৰজ্যোতিতা কাশ্যপ আৰু পত্নী জয়শ্ৰী গোস্বামীয়ে ব্যৱহাৰ কৰি অহা বুলি ৰাজীৱ হুছেইনে অভিযোগ উত্থাপন কৰে। আমি ৰিজাৰ্ভৰ গাড়ী চলাওঁ, স্কট গাড়ী আমাক তাহাৰ লগত স্কট দিছে। প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকৰ লগত স্কট দিছে আমাক গাড়ীখন। তাহনে হৈ আছে কি আমি স্কটখন ৰাখি থৈ কিনে তাৰ ঘৰৰ পাৰ্চনেল গাড়ী ইনোভাখন মোক চলাব দিছে। মই সেইটো মানা কৰিছোঁ যে নাই ইনোভাখন নচলাওঁ, আমি তাৰ পাৰ্চনেল গাড়ী কিয় চলাওঁ আমি। সেইটোৰ কাৰণে মোক এনাখন ব্যৱহাৰটো কৰিছে। কি কৰিছিল খোৱাৰ পিছত কি কৰিছিল? খোৱাৰ পিছত মানে তাহনে এই আঁঠু কৰাই কাণত ধৰাই বহাই থৈ দিছিল মোক। মোটামুটি 10 মিনিটমান হ'ল। তেওঁৰ ঘৰৰ ভিতৰত আৰু বাহিৰতো মোটামুটি চেণ্ডেল দেখুৱাইছিল তাৰ ছোৱালীটো। কোনে বহাইছিল? ছোৱালীটো বহাইছে বাহিৰত, ঘৰৰ ভিতৰত বহাইছিল মায়ে। প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকে বহাইছিল ঘৰৰ ভিতৰত আৰু বাহিৰত আনছে প্ৰফুল্ল মহন্তৰ ছোৱালীটো বাহিৰত লৈ আনি কেনে আঁঠু কৰাই খাৰা কৰি থৈ দিছে। ঘৰৰ ভিতৰত কিমান টাইম বহাইছিলে? 10 মিনিট। আৰু বাহিৰত মোটামুটি 1 ঘণ্টামান হৈছে। বাহিৰতো মাৰছে, বাহিৰতো এই প্ৰফুল্ল মহন্তৰ ছোৱালীটো মাৰছে, চেণ্ডেলে দেখুৱাইছে। কিমানজন আছিলে তেওঁলোকে? তাহনেও দুটা আছিল, ভাইকটো খাৰা হৈছে। তাত বাইক এটা একো কোৱা নাই মোক, কিন্তু ছোৱালীটোৱে কৈছে। প্ৰফুল্ল মহন্ত আছিল নেকি? নাই। গাড়ীখন চলাব লাগে, সেইটোৱে কাৰণ। আমি হ'লো প্ৰাইভেট ড্ৰাইভাৰ, আমি চৰকাৰী গাড়ী চলাব যাওঁ, তাৰ গাড়ী পাৰ্চনেল গাড়ীখন। তাহলেতো পাৰ্চনেল গাড়ী চলাব লাগে, পাৰ্চনেল ড্ৰাইভাৰ ৰাখিব লাগিব তাৰ ঘৰৰ পৰা। তাৰ পাৰ্চনেল গাড়ী হ'ল ইনোভা গাড়ীখন। ইনোভা গাড়ী ক'ত যাব দিছে আপোনাক? বজাৰ কৰিব লাগে, তাৰ ঘৰত লৈ কেনে সি ক'ত যায় ঘূৰিবৰ কাৰণে। স্কট পাতি থৈ যায়, খালি ড্ৰাইভাৰটো লৈ যায়, স্কট ড্ৰাইভাৰটো লৈ যায়, গাড়ীখনো থৈ যায়, স্কটৰ গাড়ীখনো থৈ যায়। আগতো এনেকৈ লৈছিল? আগতো লৈ গৈছে, আগত কিমান ড্ৰাইভাৰ লৈছে তাৰমানে হিচাপে নাই। আপুনি গৈছিল নে? আমি যোৱা নাই, আগত যোৱা নাই। আমি প্ৰথমে মহানগৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। মহানগৰীৰ 6 মাইলৰ ব্ৰহ্মপুত্ৰ লজ নামৰ এখন হোটেলৰ 3য় মহলাত উদ্ধাৰ হয় মৃতদেহটো। মঙলবাৰে সন্ধিয়া যুৱকজনে হোটেলৰ ৰুম বুক কৰিছিল। নিশা হোটেলৰ কৰ্মচাৰীলৈ যুৱকজনৰ প্ৰেমিকাই ফোন কৰি যুৱকজনে ভাড়া লোৱা কোঠাতেই পৰীক্ষা কৰিবলৈ উল্লেখ কৰিছিল। সেই অনুসৰি হোটেল কৰ্তৃপক্ষই কোঠাটো পৰীক্ষা কৰি মাজনিশা চিপ লোৱা অৱস্থাত যুৱকজনক উদ্ধাৰ কৰে। মৃত যুৱকজন চানমাৰীৰ মৃণাল মেধিয়ে বহু সময় ধৰি প্ৰেমিকাৰ ফোন ৰিচিভ কৰা নাই বুলি ফোন কৰি যুৱতীগৰাকীয়ে উল্লেখ কৰিছিল বা জনাইছিল হোটেলখনৰ কৰ্তৃপক্ষ। এই ঘটনাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। প্ৰেমজনিত কাৰণতেই যুৱকজনে আত্মহনন কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। লাগে বুলি কৈছে, সেইমতে আইডি চাইডি প্ৰুফ লৈ দিয়া গৈছে, বাছ সেইখিনি জানো। তাৰপিছত তোমালোকে কেতিয়া গম পালা আত্মহত্যা কৰা? আত্মহত্যা কৰাৰ পিছত আপোনাক ফোন কৰিছে কোনোবাই, মাইকী এজনী ছোৱালীজনী, যে দাদা এনেকুৱা ৰুমত দিছে, ফোন কৰিছে। ৰিচিপশ্যনত ফোন কৰিছে, ৰিচিপশ্যনৰ নাম্বাৰ। ফোন কৰাৰ পিছত আপুনি ৰুমত গ'লোঁ, আমি লক খুলিব চেষ্টা কৰিলোঁ, নাই লকটো খোলা নাই। লাষ্টত আমি সন্দেহ কৰিলোঁ কিবা এটা নাকিবা কৰিছে, যিহেতু ছোৱালীজনী ফোন কৰিছে কান্দি। তাৰপিছত আমি পুলিচক লগালগ খবৰ দিয়া হ'ল। পুলিচ অহাৰ পিছত ঘটনাটো গমেই পায় এতিয়া। ডেড বডি ওলাইছে। কিবা কৈছিলে নেকি আৰু হেৰি? বৰ্তমান তেনেকুৱা আৰু কি জনাইছিলে ফোনত? খালি কি ৰুমত যাওকচোন, কিবা এটা হৈছে ৰুমটোত, আপোনালোকে জয় কিনে চাওকচোন। 6টা বজাত ৰুমটো লৈছিলে? 6:56, 7টা বজাত।
যোৱা নিশা ৰাতি 1 বজাত আমাৰ দিছপুৰ থানালৈকে এটা খবৰ আহে যে ব্ৰহ্মপুত্ৰ লজৰ ৰুম নম্বৰ 305টো ভিতৰৰ পিনৰ পৰা বন্ধ হৈ আছে আৰু তাৰ কোনো এক্টিভিটি নাই দিনটোত। গতিকে সেই সেনেকৈ খবৰ অহাত আমাৰ দিছপুৰ থানাৰ পৰা এখন টিম এটা যায়। টিম এটা গৈ কিনে ৰুমটো খোলাৰ পাছত দেখে যে তাত মৃণাল মেধি নামৰ মানুহ এজন, তেখেত চানমাৰীৰ হয়, তেখেতক চিট লৈ থকা অৱস্থাত পোৱা যায় আৰু সেইটো এটা ইউডি কেছ এটা ৰেজিষ্টাৰ হৈছে, সেইটো তদন্ত চলি আছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 7ম দিন। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ সদনৰ কাম কাজ। আজি সদনত উত্থাপন হৈছে আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, উদ্যান শস্য, অসম চুক্তি ৰূপায়ণ বিভাগৰ বহু প্ৰশ্ন। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ডিমা হাছাওত অবৈধ কয়লা খননৰ বাবে শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ আলোচনাৰ বাবে উত্থাপন কৰে বিষয়সমূহ। লগতে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত জলবায়ুৰ দ্ৰুত পৰিৱৰ্তনে কৃষি ক্ষেত্ৰলৈ প্ৰত্যাহ্বান আনিছে বিষয়ত সদনত মনোযোগ আকৰ্ষণৰ চেষ্টা কৰে দেৱব্ৰত শইকীয়াই। মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে ভৎসনাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আজি। বিৰোধী দলপতি আনিলে ভৎসনাৰ প্ৰস্তাৱ। দেৱব্ৰত শইকীয়াই এই ভৎসনাৰ প্ৰস্তাৱ উত্থাপন কৰে। অশোক সিংঘলৰ পৰা উত্তৰ বিচাৰিছে অধ্যক্ষই। ভাওনা বিতৰ্কত যেহেতু মন্তব্য আগবঢ়াইছিল মন্ত্ৰী অশোক সিংঘালে, তাৰ বাবেই ভৎসনাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আনিলে এই ভৎসনাৰ প্ৰস্তাৱ। ইতিমধ্যে অসম বিধানসভাৰ অধ্যক্ষই অশোক সিংঘালৰ পৰা উত্তৰ বিচাৰিছে। ক্ৰিকেটাৰ ৰিয়ান পৰাগে লাভ কৰিলে স্নাতক ডিগ্ৰী। কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলে ৰিয়ান পৰাগে। ক্ৰীড়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছে ক্ৰিকেটাৰ ৰিয়ানে। খেলৰ লগতে পঢ়াও একেলগে আগবঢ়াই নিছে ৰিয়ান পৰাগে আৰু স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছৰ যিখন আলোকচিত্ৰ সেইখন আমি আপোনালোকক দেখুৱাইছোঁ। আৰু অত্যন্ত সুখী ৰিয়ান পৰাগ আৰু পিতৃ মাতৃ। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মাৰ্কিন কংগ্ৰেছ সম্বোধন কৰিলে ডনাল্ড ট্ৰাম্পে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ যিটো কাৰ্যকাল আছিল আৰু এইটো কাৰ্যকাল মিলাই এতিয়া পঞ্চমবাৰৰ বাবে মাৰ্কিন যুটীয়া কংগ্ৰেছত সম্বোধন কৰিলে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। মাৰ্কিন যুটীয়া কংগ্ৰেছত কৰা প্ৰথমটো সম্বোধনতে ট্ৰাম্পে ভাৰতকে ধৰি অন্যান্য দেশৰ ওপৰত অতিৰিক্ত আমদানি শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰে। 2 এপ্ৰিলৰ পৰা আমেৰিকাত ভাৰতৰ আমদানি শুল্ক বৃদ্ধি পাব। ট্ৰাম্পে ভাষণত উল্লেখ কৰা অনুসৰি আমেৰিকায়ো ভাৰতে আৰোপ কৰা আমেৰিকাৰ আমদানি শুল্কৰ অনুৰূপ শুল্ক আৰোপ কৰিব। কেৱল ভাৰতেই নহয়, ইউৰোপীয় সংঘ, চীন, ব্ৰাজিল, মেক্সিকোই আমেৰিকাৰ ওপৰত আৰোপ কৰা আমদানি শুল্কৰ অনুৰূপ শুল্ক আমেৰিকায়ো দাখিল কৰিবলৈ সাজু হৈছে। মাৰ্কিন কংগ্ৰেছত ট্ৰাম্পে ক'লে, দশক ধৰি সমগ্ৰ বিশ্বৰ দেশসমূহে আমেৰিকাক বঞ্চনা কৰি আহিছে। এতিয়া আৰু তেনে হ'বলৈ দিয়া নহ'ব। বিশ্বৰ প্ৰত্যেকখন দেশেই আমেৰিকাৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰি আহিছে। এতিয়া আমিও একেই নীতি গ্ৰহণ কৰিম। ভাৰতৰ নাম উল্লেখ কৰি ট্ৰাম্পে ক'লে, ভাৰতে আমেৰিকাৰ বাহনৰ শুল্ক 100%তকৈ অধিক আৰোপ কৰাটো উচিত হোৱা নাই। চীনেও আমেৰিকাই আৰোপ কৰা আমদানি শুল্কৰ দুগুণ আমদানি শুল্ক আৰোপ কৰি আহিছে। লগতে ক'লে, আমেৰিকাই সামৰিক সাহায্য আগবঢ়াই অহা দক্ষিণ কোৰিয়াই আমেৰিকাতকৈ 4 গুণ অধিক আমদানি শুল্ক আৰোপ কৰি আহিছে। শত্ৰু মিত্ৰ সকলো ৰাষ্ট্ৰই আমেৰিকাৰ বিৰুদ্ধে এনে আচৰণ কৰি আহিছে বুলি মাৰ্কিন কংগ্ৰেছত উদাত্ত কণ্ঠে ক'লে ৰাষ্ট্ৰপতিগৰাকীয়ে। একে সময়তে ট্ৰাম্পে মাৰ্কিন যুটীয়া কংগ্ৰেছত গৰ্বৰে ক'লে, পূৰ্বৰ 4 বছৰীয়া বা 8 বছৰীয়া প্ৰশাসনে কৰিব নোৱাৰা কাম এইবাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ 43 দিনতে ট্ৰাম্প প্ৰশাসনে সম্পন্ন কৰি দেখুৱাইছে। ট্ৰাম্পে লগতে ক'লে, যোৱা 6 মাহত শতাধিক কাৰ্যকৰী নিৰ্দেশত চহী কৰাৰ লগতে 4 শতাধিক সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কথা। This is my 5th such speech to Congress. And once again, I look at the Democrats in front of me, and I realize there is absolutely nothing I can say to make them happy or to make them stand or smile or applaud. Nothing I can do. I could find a cure to the most devastating disease, a disease that would wipe out entire nations, or announce the answers to the greatest economy in history, or the stoppage of crime to the lowest levels ever recorded. And these people sitting right here will not clap, will not stand, and certainly will not cheer for these astronomical achievements. They won't do it, no matter what. Five times I've been up here.
It's very sad, and it just shouldn't be this way. বিনে ৰাষ্ট্ৰপতি ট্ৰাম্পে মাৰ্কিন কংগ্ৰেছত সম্বোধন কৰাৰ পূৰ্বে ৱাশ্বিংটন ডিচিত দেখা গ'ল প্ৰতিবাদ ইউক্ৰেইনৰ সমৰ্থন তথা ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিল শ শ মাৰ্কিন নাগৰিক বক্সিং ৰিঙত নহয় গায়িকাৰ ৰূপত মেৰী কম হাতত মাইক্ৰফোন লৈ বক্সাৰ মেৰী কমৰ কণ্ঠত গীত শুনোৱা হওক মেৰী কমৰ কণ্ঠৰ এটা সুন্দৰ গীত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাকৰ্মীৰ গাফিলতিৰ অভিযোগত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে চিকিৎসালয়ৰ শৌচালয়ত প্ৰসূতিৰ সন্তান প্ৰসৱ গৰ্ভত সন্তানৰ মৃত্যু হোৱাৰ পিছত প্ৰসৱ বেদনাৰ বাবে চিকিৎসকে দিছিল ঔষধ মহিলাগৰাকীৰ প্ৰচণ্ড প্ৰসৱ বেদনা হোৱাৰ সময়ত চিকিৎসালয়খনত চিকিৎসক নাৰ্ছ উপস্থিত নথকাৰ অভিযোগ উঠিছে অৱশেষত মহিলাগৰাকীয়ে শৌচালয়ত জন্ম দিয়ে এটি মৃত সন্তান জন্ম হোৱা মৃত সন্তানটো পৰি থাকিবলগীয়া হ'ল 4-5 ঘণ্টা পৰ্যন্ত বাথৰুমত গৈছিল বাথৰুমত যাওঁতে কিছুটো তাতে হ'ল তাৰপিছত নাৰ্ছক কৈছে নাৰ্ছে তেতিয়া ডেলিভাৰী কৰি আছিল লেবাৰ ৰুমত আৰু যিহেতু আমাৰ NSM ষ্টাফখিনিয়ে ধৰ্ণা দিছে তাৰপিছত তাইক কৰ্মবিৰতি কৰিছে গতিকে তেওঁ ইতিমধ্যে এজনীয়ে চিষ্টাৰ আছিল লেবাৰ ৰুমত তেওঁ ডেলিভাৰী কৰি আছিল তেওঁ আহিব পৰা নাছিল কিন্তু তাৰ আগতো নাৰ্ছৰ তাত যাওঁতে তেওঁলোকক কৈছিল যে আপোনালোকৰ কেঁচুৱাটো ইয়াতে লৈ আহক বাথৰুমত নিব নালাগে ইয়াতে বাথৰুম আছে লেবাৰ ৰুমৰ ভিতৰতে আমাৰ বাথৰুমৰ ব্যৱস্থা আছে তাৰপিছত যেতিয়া মই আহি দেখো কেঁচুৱাত মাকক নানি পেলাই মই লেবাৰ ৰুমত নিজেই উঠাই দিছোঁ নাৰ্ছজনী গোটেই কথাটো সুধিলোঁ তেতিয়া ডিউটিত আছিল এজনী লেবাৰ ৰুমত চিষ্টাৰ তাই ইতিমধ্যে ডেলিভাৰী কৰি আছিল আৰু এজনী ৱাৰ্ড গাৰ্ল মই ৱাৰ্ড গাৰ্লৰ থ্ৰুৱেদি মাকজনীক ইয়াত আনিলোঁ কেঁচুৱাটো ইয়াত আনিলোঁ আৰু এই ডেলিভাৰী যোনটো হৈ আছে মানে তাতে মানে সেই ডেলিভাৰীটো আচলতে IUD মানে সন্তানটো গৰ্ভতে মৃত্যু হৈ আছিল
ৰাজ্যজুৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে 3দিনীয়া কৰ্মবিৰতি। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰতো ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে এই কৰ্মবিৰতি। চাকৰি নিয়মীয়াকৰণ, চৰকাৰী সা-সুবিধা প্ৰদানৰ দাবীত কৰ্মচাৰীসকলে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। সম কামৰ বাবে সম বেতন প্ৰদান কৰা আৰু 7ম দৰমহা আয়োগৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। আজি আমি সকলো ইয়াতে একগোট হৈছো। আমাৰ কিছুমান দাবী আছে। আমি অল NHN ষ্টাফ আজি ইয়াতে ওলাই আহিবলৈ বাধ্য হৈছো। আমাৰ কিছুমান দাবী আছে। আমি সেই দাবীসমূহ চৰকাৰলৈকে আমি প্ৰেৰণ কৰিব বিচাৰিছো আপোনালোকৰ মাধ্যমেদি। আমাৰ সেই দাবীসমূহ ভিতৰত হৈছে আমাৰ যোনটো 7 পে স্কেল, 7 পে কমিশনটো আমাক দিব লাগে, যিহেতু অহা আপোনালোকৰ 2026ত 8 পে কমিশন লাগিবলৈ আহি আছে। গতিকে আমাৰ এতিয়ালৈকে NHM কৰ্মচাৰীসমূহে 7 পে স্কেলে পোৱা নাই। তো গতিকে আমি 8 পেৰ কথাটো আমি ভাবাই নাই। আমাৰ 7 পে স্কেল মতে আমাৰ চেলাৰীটো ইনক্ৰিজ কৰিব লাগে। লগতে আমাৰ যিটো কৰ্ম আমাৰ এইটো পদবীটো নিয়মীয়া কৰিব লাগে, ৰেগুলাৰ কৰিব লাগে। লগতে আমাৰ সম কামৰ সম দৰমহা প্ৰদান কৰিব লাগে। ডিব্ৰুগড়ত প্ৰায় 10 লাখ টকাৰ চুৰি হোৱা সোণৰ অলংকাৰ জব্দ। ডিব্ৰুগড় মহানগৰৰ সুন্দৰপুৰৰ পৰা চুৰি কৰিছিল সোণৰ অলংকাৰখিনি। সোণৰ অলংকাৰসহ মিলননগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা চোৰক। ধৃত চোৰটো আমোলাপট্টিৰ আজান আলী। চুৰি কাৰ্যত জড়িত আন এটা অভিযুক্ত বৰ্তমানে পলাতক। উল্লেখযোগ্য যে সুন্দৰপুৰৰ প্ৰণতি খনিকৰ নামৰ মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগত চোৰে সোণৰ অলংকাৰ আৰু নগদ 2 লাখ টকা চুৰ কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে প্ৰায় 70% সোণৰ অলংকাৰ চোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে। বাইক চোৰৰ বিস্ফোৰক স্বীকাৰোক্তি। গুৱাহাটীৰ পৰা কেনেকৈ চুৰি কৰে বাইক। লাজগেটৰ পৰা চক্ৰটোৱে বাইক চুৰি কৰি লৈ গৈছিল শ্বিলঙলৈ। শ্বিলঙৰ আলম নামৰ এজন লোকক কেইটামান টকাৰ বিনিময়ত চুৰি গাড়ী চমজাই দিয়ে চক্ৰটোৱে। শ্বিলঙৰ পৰা ডাউকি হৈ বাংলাদেশলৈ নিয়া হয় চুৰি গাড়ী। মাত্ৰ 20-30 হাজাৰ টকাত একোখন বিলাসী বাইক বিক্ৰী কৰে এই চুৰি চক্ৰটোৱে। সৰবৰাহত এটা আন্তঃৰাষ্ট্ৰীয় চুৰি চক্ৰ জড়িত থকাৰ কথা উল্লেখ কৰা হৈছে। থানাত কেইবাটাও বাইক চুৰি ঘটনাৰ মুং ৰুজু হৈ আছিলে আৰু সেই সংক্ৰান্তত আমাৰ দিছপুৰ আৰক্ষীৰ এটা দল মেঘালয়ৰ ইষ্ট খাচী হিলছৰ পৰা 4খন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু লগতে 3জন আছামী ক্ৰমান্বয়ে ছাদ্দাম খান, ৰফিকুল আলী আৰু ছাইফুল আলী, তেওঁলোক আটাইকেইজন বৰপেটাৰ হয়। তেওঁলোকক এই কেছটোৰ সংক্ৰান্তত আটক কৰা হৈছে। হয়, সেই বাংলাদেশ বৰ্ডাৰ ইষ্ট খাচী হিলছৰ এখন বৰ্ডাৰিং গাঁৱৰ পৰা গাড়ীকেইখন উদ্ধাৰ কৰা হৈছে। গাড়ীকেইখন চুৰ কৰি তেওঁলোকে ইয়াৰ পৰা লৈ যায় আৰু বাকীখিনি আমি তদন্ত এতিয়া কৰি আছোঁ। তদন্তত বাকী কথাখিনি ওলাব। গুৱাহাটীৰ বেলতলাত চাঞ্চল্যকৰ ডকাইতি। গৃহস্থক স্প্ৰে মাৰি অচেতন কৰি ডকাইতৰ লুটপাট। গৃহস্থ শুই থকা কোঠালিৰ আলমিৰা ভাঙি ডকাইতি কাৰ্য সংঘটিত কৰে। ডকাইতে লুটি নিয়ে সোণৰ অলংকাৰ আৰু নগদ ধন। বনগাঁৱৰ গৃহ নম্বৰ 28ত ঘটে এই ডকাইতিৰ ঘটনা। CCTV কেমেৰাত আবদ্ধ হৈছে ডকাইতিৰ দৃশ্য। মুখত ক'লা কাপোৰ বান্ধি আছিল ডকাইতৰ দল। 5 লক্ষাধিক টকাৰ সোণ, নগদ 15 হাজাৰ টকা লুটি নিয়ে ডকাইতৰ দলে। এয়া ডকাইতৰ প্ৰৱেশৰ দৃশ্য CCTVত বন্দী হৈছে। মুখত ক'লা কাপোৰ বান্ধি আহিছিল ডকাইত। 2টা ডকাইতক দেখিবলৈ পোৱা গৈছে। স্প্ৰে মাৰি গৃহস্থক অচেতন কৰি এই ডকাইতি কাৰ্য সংঘটিত কৰে আৰু তাৰ পাছত যেতিয়া চিঞৰ বাখৰ লাগে গম পাই গৃহস্থই, তেতিয়া দৌৰি পলাই পত্ৰং দিয়ে এইসমূহ অলংকাৰ আৰু নগদ ধন হাতত লৈ। মই আৰু মা ৰুমত শুই আছিলোঁ আৰু ভণ্টি শুই আছিলে মোৰ ৰুমত। তো যেতিয়া ভণ্টিয়ে 4:30 মানত মোক চিঞৰিলে চুৰ বুলি, তাই টৰ্চৰ পোহৰ এটা পালে। টৰ্চৰ পোহৰ পোৱাৰ লগে লগে তাই চিঞৰ মাৰিলে চুৰ বুলি। আমি গোটেইকেইটা লগালগ আচৰিত হৈ গ'লোঁ, কি হ'ল, কাৰণ চুৰ এনেকুৱা আমাৰ আগত হৈয়ে পোৱা নাছিলে। তাৰপিছত উঠি গ'লোঁ, উঠি কিনে চব চালোঁ যে আমাৰ সোণৰ অলংকাৰ গড্ৰেজ চড্ৰেজ চব খোলা, মাৰ আলমিৰা মোৰ আলমিৰা চব খোলাই আছে আৰু যি পইচা আছিল চব বেগ চেগ বাহিৰত পেলোৱা দেখা পাইছোঁ। আৰু লেপটপটোও মোৰ লৈ গৈছিলে, বাহিৰত পেলাই থৈ গৈছে লেপটপৰ বেগটো খুলি কিনে। এজন দুৰ্বৃত্তই মোৰ টৰ্চৰ পোহৰ এটা ৰিফ্লেক্ট হৈ আছে গড্ৰেজৰ ফালে। যেতিয়া মই এনেকৈ ঘূৰিলোঁ চাইড কৰি, তেতিয়া মোৰ ফালে চাই পাইছে। মই যেতিয়া এটা বিকট চিঞৰ দিলোঁ, তেতিয়া পলাই গ'ল। তেতিয়া মই উঠি আহি দেখা পালোঁ যে মই এটা বেলেগ কোঠালিত আছিলোঁতো, বেলেগ এটা কোঠালিত মা আৰু বা আছিল শুই। সেই কোঠালিটোত দেখিলোঁ যে গড্ৰেজটো খোলা আছিলে। তো চাওঁ যে অলংকাৰখিনিতো নাই আৰু টকা পইচা যিখিনি আছিলে 10-12 হাজাৰ মান আছিল সেইখিনি নাই। পৰিধান কৰি আহিছে
কলা মানে এনেকৈ দেখা নাপালোঁ, আন্ধাৰ আছিল যিহেতু, মুখত কিন্তু কলা কাপোৰ বান্ধা আছিলে। তেখেতসকলে বহিও লৈছিলে তাত বাহিৰত? হয়, বহি লৈছিলে চোফাত, যিহেতু মানে সোণৰ বাকচবিলাক দেখা পাইছিলোঁ, তো বহিয়ে লৈ আছিল। দৰং জিলা পৰিবহণ বিভাগে মুকলি কৰিলে ৰেস্কিউ নামৰ এটা মোবাইল এপ। যিকোনো পথ দুৰ্ঘটনা সংঘটিত হ'লে ফটো মাৰি আপলোড কৰিলে তাৎক্ষণিকভাৱে খবৰ লাভ কৰিব জিলা পৰিবহণ বিভাগ তথা আৰক্ষীয়ে, যি এপৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস। ৰাজ্যৰ ভিতৰতে প্ৰথমটো এপ মুকলি কৰা হ'ল দৰং জিলাত। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত যাতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে দুৰ্ঘটনাৰ ঠাই জনাৰ লগতে আহতই যাতে চিকিৎসা লাভ কৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। ৰাজ্যৰ ভিতৰতে প্ৰথম তথা দেশৰ ভিতৰতে প্ৰথম এই অত্যাধুনিক মোবাইল এপটো যিকোনো সাধাৰণ লোকে ব্যৱহাৰ কৰি দুৰ্ঘটনা হোৱা লোকক সহজে ৰক্ষা কৰিব পাৰিব। এপটোৰ জৰিয়তে জনসাধাৰণ উপকৃত হ'ব বুলি আশা কৰিছে দৰং জিলা পৰিবহণ বিষয়া লিয়ান হাজৰিকাই।